নমস্কাৰ অসম শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে আজি প্ৰকাশ পালে টেটকাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা অৰ্থাৎ জিডিপিজিটিৰ কাৰণে যি টেটকাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা হ'ব তাৰ তাৰিখ আৰু লগতে এডমিট কাৰ্ড ডাউনলোড সম্পৰ্কতো গুৰুত্বপূৰ্ণ খবৰ আহিছে অফিচিয়েল এই নটিফিকেশ্যনখন আপোনালোকে এবাৰ চাই ল'ব গভটপ আছাম অফিচ অফ দি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19 It is hereby informed to all concerned that the candidates who have applied for the TETCAM Recruitment Test 2024 can download their admit cards for the examination which will be held in 29/12/2024 অৰ্থাৎ TETCAM Recruitment পৰীক্ষা অনুষ্ঠিত হ'ব ডিসেম্বৰ মাহৰ 29 তাৰিখে by logging into the official website of the Director of Secondary Education Assam http://madhyamik.assam.gov.in 11 AM 15/12/2024 আৰু এডমিট কাৰ্ডসমূহ অফিচিয়েল ৱেবছাইটত তেওঁলোকে 15 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব 15 ডিসেম্বৰ পৰা The candidate will have produced hard copy of the admit card and a photo identity card issued by the government such as Aadhaar card, PAN card, driving license, voter ID card to appear the written examination and must follow all the instruction mentioned in the admit card তেওঁলোকে এডমিট কাৰ্ডখন লগত নিব লাগিব হাৰ্ড কপি লগতে ফটো তেওঁলোকে ড্ৰাইভিং লাইসেন্স পান কাৰ্ড ভোটাৰ কাৰ্ড এনেকুৱা ধৰণৰ এটা আইডি প্ৰুফ লগত নিব লাগিব আৰু এডমিট কাৰ্ডত উল্লেখ থকা সকলোখিনি ইনষ্ট্ৰাকচন তেওঁলোকে ফলো কৰিব লাগিব ইন কেস অফ পিডব্লিউডি ক্যান্ডিডেটস সার্টিফিকেট ফ্রম কম্পিটেন্ট অথৰিটি উইল অলসো বি ৰিকুৱাৰ্ড আৰু পিডব্লিউডি ক্যান্ডিডেটৰ ক্ষেত্ৰতো তেওঁলোকৰ কম্পিটেন্ট অথৰিটিৰ পৰা তেওঁলোকৰ সার্টিফিকেট লাগিব পিডব্লিউডি গতিকে এই গুৰুত্বপূৰ্ণ নটিফিকেশ্যনখন আজি প্ৰকাশ পালে যিসকলে টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে সুবিধা হ'ব আৰু আপোনালোকে যিমান পাৰে ভিডিঅটো শ্বেয়াৰ কৰি দিব আৰু অফিচিয়েল ৱেবছাইটত গৈ নটিফিকেশ্যনখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ